নমস্কাৰ মই নৱকুকৈ এই মুহূৰ্তত সকলোকে স্বাগতম জনাই দিব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ সদনত বিধায়ক ৰূপজ্যোতি কুৰ্মীক বেচেৰা আখ্যা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰূপজ্যোতি কুৰ্মীক সমৰ্থন কৰি সদনত ভাষণ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে ৰূপজ্যোতি কুৰ্মীৰ ভগৱান পদত্ত এটা বেমাৰ আছে বেচেৰাই দিনে ৰাতিয়ে এটা ৰাস্তাৰ বাবে মোৰ লগত কাজিয়া কৰি থাকে কংগ্ৰেছত থাকোতে তেওঁ মোক নকবলগীয়াও কথা কৈছিল আৰু এতিয়া তেখেতে যি বেচেৰা বুলি আখ্যা দিছে এনেদৰে সদনৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰে ৰূপজ্যোতি কুৰ্মীক সমৰ্থন কৰিছে মুখ্যমন্ত্ৰী গৰাকী আমি সবিস্তাৰিত খবৰটো লৈ অহাৰ চেষ্টা কৰিম সদনত বিধায়ক ৰূপজ্যোতি কুৰ্মীক বেচেৰা আখ্যা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদনৰ মজিয়াত ৰূপজ্যোতি কুৰ্মীৰ বেচেৰা আখ্যা মুখ্যমন্ত্ৰী গৰাকীৰ আৰু ৰূপজ্যোতি কুৰ্মীক সমৰ্থন কৰি সদনত ভাষণ মুখ্যমন্ত্ৰী গৰাকীৰ ৰূপজ্যোতি কুৰ্মীৰ ভগৱান পদত্ত এটা বেমাৰ আছে ভগৱান পদত্ত এটা বেমাৰ আছে বুলি উল্লেখ কৰিছে বেচেৰাই দিনে ৰাতিয়ে এটা ৰাস্তাৰ বাবে মোৰ লগত কাজিয়া কৰি থাকে আৰু হে ভগৱান পদত্ত বেমাৰটো হৈছে তেখেতে খুনা অৰ্থাৎ তেখেতে মুখেৰে কওঁতে লাগি ধৰে আৰু কংগ্ৰেছত থাকোতে তেওঁ মুকু বহু নকবলগীয়া কথা কৈছিল ৰূপজ্যোতি কুৰ্মীয়ে এটা নিপীড়িত নিষ্পেষিত জাতিক প্ৰতিনিধিত্ব কৰে আৰু সেই নিপীড়িত নিষ্পেষিত জাতিক প্ৰতিনিধিত্ব কৰা বিধায়কগৰাকীক দমন কৰিব বিচাৰিছে বিৰোধীয়ে এনেদৰে সদনত বিধায়ক ৰূপজ্যোতি কুৰ্মীক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰূপজ্যোতি কুৰ্মীক সমৰ্থন কৰি সদনত ভাষণ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে ৰূপজ্যোতি কুৰ্মীৰ এটা ভগৱান পদত্ত বেমাৰ আছে আৰু সেই বেমাৰৰ বাবে তেখেতে কথা কওঁতে লাগি ধৰে মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথা উল্লেখ কৰিছে ৰূপজ্যোতি কুৰ্মীক বেচেৰা আখ্যা দি মুখ্যমন্ত্ৰী গৰাকীয়ে এক প্ৰকাৰে সমৰ্থন কৰিছে ৰূপজ্যোতি কুৰ্মীক আৰু ৰূপজ্যোতি কুৰ্মীয়ে এটা নিপীড়িত নিষ্পেষিত জাতিক প্ৰতিনিধিত্ব কৰে গতিকে সেই গৰাকী বিধায়কক বিৰোধীয়ে দমন কৰিব বিচাৰিছে এনেদৰে এক ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য আছে ৰূপজ্যোতি কুৰ্মীক লৈ কি কৈছিল এক্সক্লুসিভ মন্তব্য আগবঢ়াৰ চেষ্টা কৰিম ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ এটা ভগৱান পদত্ত এটা বেমাৰ এটাও আছে তেখেতে কথা কওঁতে বহুত সময় যেতিয়া তেওঁ কংগ্ৰেছত আছিলে তেওঁ মুকু বহুত ধৰণে আমাকো তেওঁ যথেষ্ট নকবলগীয়া কথাও কৈছিলে কিন্তু মই সদায় এটা সেনসিটিভিটি মেইনটেইন কৰোঁ যে কিছুমান সমাজৰ পৰা কিছুমান মানুহ ওলাই অহাটোৱে ডাঙৰ কথা তেওঁলোকক কণ্ডেম কৰাটোতে সমস্যা শেষ হৈ নাযায় কেনেকে তেওঁলোকক আমি নিৰ্মাণ কৰিব পাৰো আজি এজন ৰূপজ্যোতি কুৰ্মীক কণ্ডেম কৰি শেষ কৰি দিব পাৰি কিন্তু ৰূপজ্যোতি কুৰ্মী শেষ হৈ নাযায় ৰূপজ্যোতি কুৰ্মীৰ লগে লগে এটা জনগোষ্ঠীৰ মুক্ত কণ্ঠ এটাও নোহোৱা হৈ যাব মই সেইকাৰণে বিচাৰো যে বিৰোধী দলপতি ডাঙৰীয়াকো মই আহ্বান জনাম যে ৰূপজ্যোতি কুৰ্মীক যিমানে দাবাই কুচাই আমি ইয়াত শেষ কৰি দিব পাৰো 125 জনে মিলি কিন্তু ৰূপজ্যোতি কুৰ্মীতেতো বিষয়টো শেষ হৈ নাযায় তেওঁ এটা নিপীড়িত নিষ্পেষিত জনগোষ্ঠী এটাক প্ৰতিনিধিত্ব কৰে 5টা মিনিট সময় পাইছিল তেওঁ কথা কৈ থাকোতে যদি ভিডিঅ' চোৱাৰে কথা হয় যি দুজন বিধায়কে তেওঁক বাৰে বাৰে কাটি আছিলে তেওঁক ৰাস্তাৰ কথা খুধাৰ কি প্ৰয়োজন আছিল যদি ধোদৰ আলি বেয়া আছে তাৰ দায়িত্ব মোৰ আজি বহুত সমষ্টিৰ আজি মই আমিনুল ইছলাম ডাঙৰীয়াৰ কথা কওঁ মানকাছাৰ ৰাস্তা আপোনাৰ বেয়া তাৰ কাৰণে যদি মই আপোনাক কেশৱ মহন্ত বা নৱদলে আপোনাক সমালোচনা কৰে আপুনি কি উত্তৰ দিব আপুনিতো মন্ত্ৰীও নহয় আমাৰ বহুত সমষ্টিৰ ৰাইজৰ সমষ্টিৰ ৰাস্তা বেয়া বিধায়কজনে কি কৰিব বিধায়কজনে হাউচত আহি উত্থাপনে কৰিব আজি মানকাছাৰত যোৱা ৰাস্তাটো বেয়া বুলি আমিনুল ইছলাম ডাঙৰীয়াই ভাষণ দিওঁতে সবে যদি তেওঁক টিটকাৰি মাৰি থাকে আপোনাৰ এইটো ৰাস্তা কি হল আপোনাৰ এইটো ৰাস্তা কি হল আপোনাৰটো ইৰিটেট লাগিব এফালে ৰাস্তাটো কৰিব পৰা নাই বিধায়ক হৈ আছো আৰু লগত মুখ এক্সপোজ কৰি আছে এটো মন্ত্ৰীক ধোদৰ আলি বেয়া হৈ আছে তাৰ সম্পূৰ্ণ দায়িত্ব মন্ত্ৰী হিচাপে মোৰ ৰূপজ্যোতি কুৰ্মীয়ে কি কৰিব বেচাৰাইটো দিনে ৰাতিয়ে ৰাস্তাটোৰ কাৰণে মোৰ লগত কাজিয়া কৰি থাকে কিমানটা WhatsApp মুখ দি থৈ দিছে আজি অখিল গগৈ ডাঙৰীয়া সদনত নাই মই তেওঁৰ নাম ল'ব খোজা নাই তেওঁ ৰূপজ্যোতি কুৰ্মীক দুখী আছে তাৰমানে কি শিৱসাগৰত বেয়া ৰাস্তা নাই নেকি তেওঁ শিৱসাগৰৰ বিধায়ক শিৱসাগৰৰ ৰাস্তাৰ কথা ক'ব লাগে যদি বিধায়কসকলে বিধায়কৰ মাজত সুসম্পৰ্ক ৰক্ষা কৰি নাথাকে আমাৰ সমাজখন গৈ থাকিব তললৈকে
সেইকাৰণে মই সদনক আহ্বান জনাম যে সমষ্টিটোৰ উন্নতি নোহোৱাৰ কাৰণে অহাকালি ইলেকশ্যনো আছে, বিধায়কক গালি পাৰি কি হ'ব? যিমানটো টকা পইচা আছে চৰকাৰে কৰিব, কিন্তু মৰিয়নিত ইলেকশ্যন কোনোবাই উঠিব, সেইকাৰণে ৰূপজ্যোতি কৰ্মীক আমি এক্সপ'জ কৰা কামটো ইয়াৰ পৰাই আৰম্ভ কৰিম। তেতিয়া আপোনালোকে চিন্তা কৰক চেয়াৰমান আলীৰ সমষ্টিত কিমান ৰাস্তা বেয়া হৈ আছে, আমিনুল ইছলামৰ সমষ্টিত কিমান ৰাস্তা বেয়া হৈ আছে। ছ'চিয়েল মাধ্যমত লিখা মানুহেও ৰূপজ্যোতি কৰ্মীক মাৰি খুপনি চেচ কৰি দিছে। জীৱনত ৰূপজ্যোতি কৰ্মীয়ে মোক যিমান বেয়াকৈ কৈছে সেই মঞ্চৰ পৰা দেৱব্ৰত শইকীয়াই বিৰোধী দলপতি আছিলে, তেতিয়াতো কোনেও কোৱা নাই ৰূপজ্যোতি কৰ্মীক যে আপুনি এইবোৰ নক'ব বুলি। কিন্তু আজি মই ৰূপজ্যোতি কৰ্মীক কৈছোঁ যে হয়, আপোনাৰ ডাঙৰ দায়িত্ব আছে, এটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিছে, আৰু আপোনালোকক কণ্ডেম কৰি বাগৰাই দিয়া ৰাস্তাত মানুহ বহুত পাব। আপোনালোকে যদি অকণমানো ভুল কৰে সমাজে আপোনালোকক স্বীকাৰ নকৰিব, কাৰণ এই সমাজখনে চাহ জনগোষ্ঠীৰ লোকক ইমান দিন ন্যায় দিয়া নাছিল। আপোনালোকে যদি হিমন্ত বিশ্ব শৰ্মাই এই ভুলটো কৰিলেহেঁতেন মই ক্ষমা খোজোতেই চেজ হৈ গ'লহেঁতেন, জেউৰালৈ কোনেও নাহিলহেঁতেন। কিন্তু আজি চাহ জনগোষ্ঠীৰ কাৰণে দবাবৰ কাৰণেও এটা চক্ৰান্ত চলে। সেইকাৰণে মই ৰূপজ্যোতি কৰ্মীক ভাতৃ হিচাপে, সদনৰ সদস্য হিচাপে মই আহ্বান জনাম যে আপুনি আৰু সংযমী হওক, কাৰণ আপোনালোকৰ ওপৰত বহুত মানুহে আশাৰে বাট চাই আছে। এটা নিপীড়িত জনগোষ্ঠীক আপোনালোকে প্ৰতিনিধিত্ব কৰে।